তো নমস্কাৰ তো সকলোকে স্বাগতম জনালোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো আজি জানো আহক 1994 চনৰ একটকীয়া এটা মুদ্ৰা বৰ্তমান সময়ত ইয়াৰ কিমান মূল্য হ'ব পাৰে। তো তাকে জানো আহক। 1954ৰ একটকীয়া মুদ্ৰা এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স হয়। তো ইয়াৰ আপোনাৰ মেটেল আছিল নিকেল। তো ৱেট গ্ৰেড আছিল 11.66 গ্ৰাম। তো আপোনাৰ ইয়াৰ এজেছ আছিলে, ইয়াৰ চাওক এজেছ, ইয়াক এজেছ বুলি কোৱা হয়। তো ইয়াৰ এজেছ আছিল চিকিউৰিটি। তো ইয়াৰ মিণ্ট আছিল বম্বে মিণ্ট। এয়া চাওক 1954ৰ চনটোৰ তলত এটা ডট চিন আছে। তো ইয়াক বম্বে মিণ্টৰ দ্বাৰা বনোৱা হৈছিল। ডট মানে বম্বে মিণ্টৰ চিন হয়, মিণ্ট মাৰ্ক হয়। তো ই এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো ই এটা UNC কণ্ডিশ্যনৰ কইন্স হয়। এয়া মোৰ হাতত দেখা পাইছে। তো ইয়াৰ বৰ্তমান মূল্য 3000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকাৰ ভিতৰত। হয়, সঁচা কথা, এটা কইন্সৰ মূল্য 3000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকাৰ ভিতৰত। তো কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনাৰ হাতত থকা কইন্সটো কণ্ডিশ্যনটো কেনেকুৱা, ইউজ কণ্ডিশ্যন নাই UNC কণ্ডিশ্যন নাই JM UNC কণ্ডিশ্যন। তো আপোনাৰ হাততো থাকিব পাৰে এনেকুৱা 1954ৰ একটকীয়া এটা কইন্স। ভালদৰে চাব। ভিডিঅ' ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় ইণ্ডিয়ান কাৰেঞ্চি বৰ্তমান মূল্য কিমান। তো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। ধন্যবাদ।